এই ৰডকেইটা চাব পাৰিছে। এই ৰডকেইটা হৈছে আপোনাৰ সাইজটো হৈছে 4 mm ৰডৰ সাইজ আৰু মাজতো আছে 3 mm ৰড। এই ৰডত মিনিমাম মোৰ হিসাব যেটো আছে, মোৰ হিসাবত 3 তলৰ টাৰ্গেট আছে। 3 তলৰ টাৰ্গেটত তাৰমানে ঘৰখন বনাব পাৰিব। 3 তলা বনাব পাৰিব, ইয়াৰ ওপৰত বনাব নোৱাৰিব আপোনালোকে। আৰু তলৰ যেটো মাটি আছে, মাটি কিন্তু নৰম মাটি। নৰম মাটিৰ ওপৰত এই বিল্ডিং ঘৰখন বনাই আছে। 10 ইঞ্চি ৰডৰ জালিটো আছে। যদি মোৰ ভিডিওটো যদি ভাল লাগে আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ফেচবুকত চালে ভিডিওটো। নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটা ভিডিওলৈ। মই আহিছোঁ, এখন মানুহে ঘৰ বনাই আছে। আমাৰ গাঁৱৰে এজন মানুহে ঘৰ বনাই আছে। সেই ঘৰখন আপোনালোকক দেখাই আছোঁ। আৰু এই ঘৰখন চাব পাৰিছে, এই গুটিকেইটা ৰড আছে, ঘৰৰ পোষ্ট। তাৰমানে ইয়াত এখন বিল্ডিং বনাব। আমাৰ গাঁৱৰে মানুহ হয়, সেই মানুহজনে ইয়াত বিল্ডিং ঘৰ বনাব। আৰু সেই ঘৰখনৰ কি কাম কৰি আছে মই আপোনালোকক দেখাই আছোঁ। এই মাটিখিনি ইয়াত নৰম হৈ আছে, নৰম মাটিত এই ঘৰখন বনাই আছে। 1 বছৰো হোৱা নাই, এই গুটিখিনি মাটিত এই বিল্ডিং ঘৰখন বনাই আছে। তাৰমানে তলত যেটো মাটি আছে, সেই মাটিখন আপোনাৰ নৰম মাটি, একেবাৰে নৰম মাটিৰ তলত সেই নৰম মাটিৰ ওপৰত নতুন মাটি পেলাইছে আৰু নতুন মাটিৰ ওপৰত এই ঘৰখন বিল্ডিং ঘৰখন বনাই আছে। আৰু বিল্ডিং ঘৰখন বনাই আছে আপোনাৰ ৰড কি ৰড ইউজ কৰি আছে আপোনালোকক মই এতিয়া দেখাই আছোঁ। আৰু কেইতলৰ টাৰ্গেট আছে এই ৰডখনৰ মই আপোনালোকক দেখাই আছোঁ। এই ৰডকেইটা চাব পাৰিছে। এই ৰডকেইটা হৈছে আপোনাৰ সাইজটো হৈছে 4 mm ৰডৰ সাইজ আৰু মাজতো আছে 3 mm ৰড। এই ৰডত মিনিমাম মোৰ হিসাব যেটো আছে, মোৰ হিসাবত 3 তলৰ টাৰ্গেট আছে। 3 তলৰ টাৰ্গেটত তাৰমানে ঘৰখন বনাব পাৰিব। 3 তলা বনাব পাৰিব, ইয়াৰ ওপৰত বনাব নোৱাৰিব আপোনালোকে। আৰু তলৰ যেটো মাটি আছে, মাটি কিন্তু নৰম মাটি। নৰম মাটিৰ ওপৰত এই বিল্ডিং ঘৰখন বনাই আছে। 10 ইঞ্চি ৰডৰ জালিটো আছে। 10 ইঞ্চি ৰডৰ জালিটো আছে। আৰু ঢালালৈ যেটো জালি আছে মই আপোনালোকক দেখাই আছোঁ। এই ঘৰখনৰ যেটো আপোনাৰ মেইন পোষ্টৰ যেটো ৰডৰ জালি আছে, মই সেই জালিখন জুখি আছোঁ কিমান সাইজৰ জালি বনাইছে। 9 ইঞ্চি সাইজৰ ৰডৰ জালি আছে। আৰু ঢালাইলৈ কিমান জালি আছে মই সেইটো হিসাব কৰি চাই আছোঁ। ঢালাইলৈ কিমান আছে, এটা সাইডত আছে 11 ইঞ্চি ঢালাইলৈ আৰু এটা সাইডত আছে 10 ইঞ্চি। 10 ইঞ্চি ঢালাই আছে, ঠিকে আছে বাৰু। কিন্তু এই ঘৰখনৰ মালিকে কিছুমান কাম ভুল কৰি আছে। সেই ভুল কামবিলাক আপোনালোকক কৈ আছোঁ। সেইটো সাইডত আপোনালোকে চাব পাৰিছে, দ মাটি, একেবাৰে নতুন মাটি, পানীও আছে আপোনালোকে চাব পাৰিছে। 1 বছৰ হোৱা নাই এই জেগাখিনিত মাটি পেলাইছে ঘৰৰ মালিকে। তাৰপিছত এই বিল্ডিং ঘৰখন বনাই আছে। এই বিল্ডিং ঘৰখন বনাই আছে একেবাৰে নৰম মাটিৰ তলত। মালিকে কৈছে, ঘৰৰ মালিকে কৈছে যে একো নহয়, কিন্তু এতিয়া একো নহয়। চাৰিওপিনে তাৰমানে ৰিণ্টাৰ মাৰি দিব। কিন্তু ৰিণ্টাৰ মাৰিলে বস্তুটো একে জেগাত ফিটিং হৈ থাকিব, কিন্তু তলৰ যেটো লুট পৰিব সেই লুটটো বহি যাব। যে মই কৈছোঁ যে আপুনি যে ঘৰখন বনাই আছে, তো ভৱিষ্যত যদি ঘৰখন যদি বহি যায়, তাৰমানে নৰম মাটি আছে তলত। ঘৰৰ মালিকে কৈছে তাৰমানে নবহে। চাৰিওফালে ৰিণ্টাৰ মাৰি দিব। ৰিণ্টাৰ মাৰি দিব, ঠিক আছে বুজিছোঁ। কিন্তু ভৱিষ্যত যেটো আপোনাৰ ছাদটো ঢালিব, 1 তলা নহয়, 2 তলা নহয়, 3 তলা যেতিয়ালৈকে ঢালিব, তেতিয়া গোটেই এই ৰিণ্টাৰখন লুট ল'ব নোৱাৰিব। তলত যেটো প্ৰেছাৰ পৰিব, ঘৰখন গোটেই ঘৰখন বহি যাব। এয়া আপোনালোকে চাব পাৰিছে নতুন ঘৰ। আৰু আপোনালোকে চাব পাৰিছে ঘৰৰ পোষ্ট যেটো বহাবৰ কাৰণে আমি যেটো মাটি খান্দো, সেই মাটিটো আপোনাৰ মিনিমাম 6 ফুট বা 7 ফুট বা 5 ফুট আমি মাটিখিনি খান্দো। তাৰ পিছতহে ঘৰৰ পোষ্টখন বহাওঁ। আৰু এইটো চাওক আপোনালোকে, মই মাটিৰ পৰা ধৰিছোঁ এবাৰ, মাত্ৰ 3 ফুট মাটি খান্দিছে। 3 ফুটৰ ওপৰত এই পোষ্টখন ঢালাই দিছে। মাত্ৰ 3 ফুট মাটি ওপৰতহে এই পোষ্টখন বহাইছে। আৰু সেইবিলাক বেলেগ, সেইবিলাক 5 ফুটমান খান্দিছে। আপোনালোকৰ অলপ ভুলৰ কাৰণে আপোনালোকৰ লাখ লাখ টকা বৰবাদ হয়। কাৰণ কেইবা দিনৰ কাৰণে মাটিখন বহাব লাগিছিল, তাৰপিছত আপোনাৰ ঘৰখন বনাব লাগিছিল। নতুন মাটিত ঘৰ বনাই আছে, যেতিয়া গোটেই পোষ্টখন ঢালাই দিব, ৰিণ্টাৰ মাৰিব, যেটো আপোনাৰ ছাদখন ঢালিব, তেতিয়া এই বিল্ডিংখন 1 বছৰ বা 5 মাহৰ ভিতৰত বা 2 বছৰত যেতিয়া বিল্ডিংখন বহি যাব, আপোনালোকৰ গোটেই লাখ লাখ টকা বৰবাদ হৈ যাব। ঘৰসমূহ ভাবি চিন্তি তুলিব আৰু কিছুমান নতুন মাটিত ঘৰ নবনাব।
মাটি মিনিমাম 1 বছৰ বা 2 বছৰ মাটিখিনি বহাৰ পিছত আপোনালোকে ঘৰ বনাব। এই ঘৰখন এতিয়া বনাই আছে ঠিকে আছে বাৰু, কিন্তু 1 বছৰ বা 2 বছৰ পিছত যদি এই ঘৰখন যদি বহি যায় তেতিয়া আপুনি কি কৰিব? লাখ লাখ টকা খৰচ কৰি এখন ঘৰ বনাই আছে, আৰু এই ঘৰখনৰ বালি আছে, মই বালিখিনি আপোনালোকক দেখাই আছো। এই বালিখিনি চাব পাৰিছে, বালিখিনি বাৰু ঠিকে আছে, 1 নম্বৰ বালি, কোনো আইৰণ নাই, কোনো ৰাবিছ নাই, বালিখিনি ঠিকে আছে, 1 নম্বৰ বালি। আৰু গিটিটো আপোনালোকক দেখাই আছো, গিটিখিনি বাৰু সৰু আছে, বহুত সৰু গিটি। পোষ্টৰ কাৰণে গিটি ডাঙৰ সাইজৰ গিটি লাগে, কিন্তু এই গিটিখিনি হৈছে সৰু সাইজৰ গিটি। এই ঘৰখন আপোনালোকে চাব পাৰিছে, নতুনকৈ বনাই আছে বিল্ডিং ঘৰ। এতিয়া বাৰু একো নহয়, ভৱিষ্যতত যেতিয়া ঘৰখন বহি যাব বা কিবা ফাটি যাব তেতিয়া আপোনালোকে ক'ব মিস্ত্ৰীৰ বদনাম। মিস্ত্ৰীৰ বদনাম কৰি লাভ নাই, কাৰণ ঘৰৰ মালিকে যেনেকৈ চিষ্টেমত ঘৰ বনাব ক'ব সেইধৰণে মিস্ত্ৰীয়ে কাম কৰে। মিস্ত্ৰী নিজে নিজে কাম নকৰে নহয়, ঘৰৰ মালিকে যেনেকৈ চিষ্টেম ঘৰ বনাব ক'ব সেইটো চিষ্টেমতহে মিস্ত্ৰীয়ে ঘৰখন বনায়।